সকলোকে নমস্কাৰ জনাইছো আৰু নতুন এটা ভিডিঅ'লে মই স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল নকৈহে নোৱাৰো কলেও লাগে জগৰ আসলতে কি হৈছে একেদিন দেখিছেনে আপোনালোকে যেতিয়াই নেকি শিখা শৰ্মা জেলত গ'ল তেতিয়াৰ পৰাই কিন্তু জুবিন গাৰ্গৰ ন্যায় হকে মাত মতাই হওক বা কিছুমান বিতৰ্কমূলক কথা যিটো নেকি হয় সেইখিনি ক'বলৈও বহুতে কি কৰে ভয় খাই আছে কিজনী জেলত যায় আৰু জেলত যোৱা মেইন কাৰণটো হ'ল কি জুবিন ফেন ক্লাবে মানে দৃষ্টিগোচৰ কৰি আছে নহয় জানো গতিকে মই আপোনালোকক কওঁ শুনক এইখিনিতে অজয় ফুকনৰ লগতো যি নেকি অজয় ফুকনে লাগি আছে জুবিন গাৰ্গ ঢুকুৱা দিনৰ পৰা তেওঁ লাগি আছে আৰু ষড়যন্ত্ৰ কৰি কিছু লোকে জুবিন গাৰ্গৰ পৰা অজয় ফুকনক মানে অতৰাই দিছিলে আৰু তেনেকৈ অকল যে অজয় ফুকনকে অতৰাইছিলে তেনেকুৱা নহয় ঋতু কলিতাকো অতৰাইছিলে আৰু তাৰ পিছত যিয়ে নেকি জুবিন গাৰ্গৰ হৈ ন্যায় হকে মাত মাতি আছে বা তেওঁৰ ওপৰত কিছুমান মন্তব্য দাঙি ধৰি আছে আৰু যোনে জুবিন গাৰ্গৰ হৈ ভাল কাম কৰি আছে তেওঁলোককো কি ষড়যন্ত্ৰ কৰি পেলাই কেনেকুৱা কৰিছে দেখা নাই জানো আৰু লাষ্টত গৈ কিন্তু আপোনালোকৰ অন্য উদাহৰণ নিদিওঁৱেই সেই চিৰঞ্জীৱৰ ওচৰতে কি হ'ল সেইটো সৰু ল'ৰা হয় সেই তাৰ ওচৰতে হাইঠা মাটিত পৰিবলগীয়া হ'লনে নাই গতিকে বন্ধু বান্ধৱীসকল এনেকুৱা যাতে আৰু কাৰো লগত নহওক কিন্তু ইয়াত এছাম ধুৰন্ধৰ আছে আৰু জুবিন ফেন ক্লাব বুলি কোৱাৰ লগে লগে মানে কি ক'ব আৰু আপোনালোকে দেখিছেই নহয় এতিয়া ছ'চিয়েল মিডিয়াখনত দেখিছেনে বাৰু কিবা এটা কোৱা তেওঁলোকে জুবিন ফেন ক্লাবৰ নাম লৈ পেলাই তেওঁলোকে ওলাই অহা দেখিছেনে যে ইলেকশ্যনৰ তেতিয়া যি ধৰণে মানুহখিনি লাগি আছে আৰু সেইসকল যে জুবিন গাৰ্গৰ যিখিনি ফেন ক্লাব আছে তেওঁলোকে যে ইলেকশ্যনৰ কামত বিজি থকা নাই বা তেওঁলোকৰ নতুন চিনেমাৰ কামত বিজি থকা নাই আপোনালোকে ক'ব পাৰিবনে আৰু তেওঁলোকে মুঠতে বেয়া একদম উফাই ডাং মৰা কমেণ্টবিলাকে কৰিব জানে সেইদিনাখন এজনে যে কৈছিলে সেইটো কি আছিলে নামটো নাজানো পাহৰিয়ে গ'লো মই ভিডিঅ' দি থৈছোঁ বেলেগ কিবা বৰগোহাঁই নেকি পিকু বৰগোহাঁই চৰি মনত পৰি গৈছে সেইজনে তেওঁ কেনেকুৱা দম্ভালনি মৰা কেনেকুৱা অভদ্ৰামী আচৰণ দেখিছিলে নহয় আপোনালোকে হয়তো গোটেইটো শুনিছিলে নিউজ নহয়নে কিন্তু এতিয়া মই চাইছোঁ কি সেই চিৰঞ্জীৱ কাশ্যপটো আঁতৰিছে মানে তেওঁ সেইখিনি সমাধা হৈ গ'ল কেইদিনমান ল'ৰাটোক একদম মানসিকভাৱে মানে একে শেষ কৰি পেলাইছিলে দেই এছাম ধুৰন্ধৰে আৰু তাৰপিছতে কিন্তু সেই চিৰঞ্জীৱ কাশ্যপৰ হৈ মাতিছিলে অজয় ফুকনে এতিয়া অজয় ফুকনৰ লগতো হয়তো কিছুমান নঘটিবলগীয়া ঘটনা ঘটিছে যাৰ ফলত নেকি অজয় ফুকনে মই দেখিছোঁ মই যিহেতু ফ'ল' কৰি থোৱা আছে আৰু মই কিন্তু যাক তাক ফ'ল' নকৰোঁ মই যোন মানুহ মানে কি হয় কামত অহা তেওঁলোককহে মই ফ'ল' কৰোঁ তেওঁলোকৰ কথা বাৰ্তা তেওঁলোকে কি লিখনি দিছে মই সেইবিলাকৰ ওপৰতহে মানে হেৰি কৰোঁ দেই গুৰুত্ব দিওঁ আৰু সেইকাৰণে মই অজয় ফুকনকো কি কৰিছিলোঁ মানে হেৰি কৰি থৈছিলোঁ ফ'ল' কৰি থৈছিলোঁ আৰু তেওঁ পষ্টটো মই পাইছোঁ আৰু তেওঁ তাত মোৰ এটাই ভাল লাগিছে মোৰ ভিডিঅ' এটা তেওঁ তাত শ্বেয়াৰ কৰি থৈছে কিন্তু অজয় ফুকনক মই হেৰি নাজানো কোনো মোৰ লগত মানে এইবোলে ফোন কৰা মেছেজ কৰা এইবিলাক মোৰ একো নাই কিন্তু মই এটাই জানো জুবিন গাৰ্গৰ হৈ যোনে ভাল কাম কৰিছে যোনে এতিয়াও ন্যায় হকে মাত মাতি আছে সাহসেৰে কোনো স্বাৰ্থৰ কাৰণে নহয় তেওঁলোকৰ পক্ষত মই সদায় আছোঁ আৰু আজি এটা মই দেখিলোঁ তেওঁ সেই অজয় ফুকনে তেওঁতো নিজৰ কামততো ব্যস্ত আছে আৰু জুবিন গাৰ্গে হেনো তেওঁক কৈছিলে যে ৰাজনীতিৰ পৰা তই আঁতৰি আহ বুলি কৈছিলে আৰু সেইকাৰণে মানে এইবাৰ অজয় ফুকনে ৰাজনীতিৰ পৰা আঁতৰি আহিছে আৰু তেওঁ নিজৰ কামত ব্যস্ত আছে আৰু য'তে মানে তেওঁ যায় ত'তে জুবিন গাৰ্গৰ নাম লৈ পেলাই হেৰি কৰে মানে অনুষ্ঠান আৰম্ভণি কৰে আৰু সঁচাকৈ মোৰ বহুত ভাল লাগিছে মই আপোনালোকক দেখাম বাৰু সেইটো কিন্তু এতিয়া তেওঁ যিটো পোষ্ট কৰিছে সঁচাকৈ কিন্তু এইটো একদম লক্ষণীয় হ'ব আৰু জুবিন অনুৰাগী যিসকল জুবিন প্ৰকৃত অনুৰাগী তেওঁলোকক মই কৈছোঁ এইবিলাকত যাতে আপোনালোকে চকু কাণ দিয়ক কাৰণ কোনো নিৰীহ লোকে এনে হাৰাশাস্তিৰ যাতে সন্মুখীন হ'ব নালাগে দেই সেইটো মই কৈছোঁ তাৰপিছতে সেই অজয় ফুকনে লিখিছে মই সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ কাৰণ তেওঁ চাগে হয়তো ক'ৰবাত কোনোবাই তেওঁৰ ওপৰত কিবা নিক্ষেপ কৰিছে মানে ফালতুমি নিক্ষেপ কৰিছে সেইটো কাৰণে তেওঁ সেইখিনি কথা কৈছে বুলি মোৰ অনুভৱ আৰু আপোনালোকৰ অনুভৱ হয়নে নহয় নাজানো কাৰণ তেওঁ কি কৈছে জানেনে মই 8 ঘণ্টাৰ আগত দিছিলে এইটো মই য'তেই যিয়েই নকৰোঁ কিয় মই কিন্তু মোৰ কৰ্মখিনি সুচাৰুকৈ সুন্দৰভাৱে চলাই নিবলৈ সদায় চেষ্টা
চেষ্টা কৰোঁ। য'ত যিটো কামত লাগো বা থাকোঁ সম্পূৰ্ণ সফল কৰিহে এৰো, সেয়া মোৰ স্বাভিমান। মই আপোচ নকৰাকৈ চিধা কথা কওঁ, চিধা ৰাস্তাত চলা মানুহ, নিজৰ সৰল স্থিতিত থকা মানুহে। মই কাকো খাতিৰ নকৰোঁ, কাৰো পুতৌ পাত্ৰ নহওঁ আৰু হ'বও নোখোজোঁ। যি কৰিছোঁ নিজৰ বলতেই হৈছে, কৰি গৈছোঁ, আছোঁ কেৱল ৰাইজৰ আশীৰ্বাদত। আৰু ৰাইজৰ আশীৰ্বাদৰ কথা তেওঁ কৈছে, আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে হয়তো তেওঁ দেখিছে আপোনালোকে সুন্দৰ সুন্দৰ কাম কৰিবলৈ এতিয়াও মানে আগবাঢ়ি আছে। আৰু তেওঁ সুন্দৰকৈ তেওঁ কিছুমান মন্তব্য দাঙি ধৰিছে। আৰু তাৰ আগতে আপোনালোকক মই এইখিনি কথা যে ক'লোঁ, কিয় ক'লোঁ মই কৈয়ে দিলোঁ নহয় জানো। কিন্তু বন্ধু বান্ধৱীসকল, এতিয়া এনেকুৱা হৈছে জুবিন গাৰ্গৰ হৈ মাত মাতিলে বা জুবিন গাৰ্গৰ হৈ কিছুমান দুৰ্নীতি চকুত পৰিলে সেইখিনি যদি আঙুলিয়াই দিয়ে, তেন্তে হ'লে কি কৰে, তেওঁলোকক যিকোনো ষড়যন্ত্ৰমূলকভাৱে আক্ৰমণ কৰে। আৰু কালি পৰহি মই আপোনালোকক একদম বহুত বহুত ধন্যবাদ দিছোঁ দেই। মই কালি পৰহি জুবিন গাৰ্গৰ এটা ভিডিঅ' দিছিলোঁ, আৰু সেই ভিডিঅ'টোত ইমান সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়াইছে। তাৰ পিছত কি হৈছে জানেনে, মোৰ কিছুমান হয়তো লিখনি মানে ফটাফট লিখোঁ নহয় জানো, এতিয়া চকুৰো অলপ কমজুৰি হৈছে আৰু ফটাফট লিখি শেষ কৰিব লাগে, যিহেতু আৰু কাম থাকেই ন। এতিয়া মই ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে বিশ্বাস কৰিবনে, মই চব্জিটো বনাই আছোঁ। গতিকে তেনেকুৱাত মোৰ ভুল হৈ যায়, ভুল হয়, কিবা এটা টিপিলে কিবা এটা হয়, তেনেকুৱা কাৰণে ভুল হৈ যায়। আৰু মোক কোনোবা শুভাকাংক্ষী এজনে ইমান সুন্দৰকৈ তেওঁ মানে মোক কৈ দিছে, আৰু মই যিমানখিনি পাৰোঁ মানে শুধৰাই গৈ আছোঁ। আৰু তেনেকৈ ভুল দেখিলে শুধৰাই দিয়াটো একদম বহুত বহুত ভাল কথা দেই। আৰু মই প্ৰতিটো ভিডিঅ'তে কওঁ, মোক যদি কোনোবাই ভুল দেখে তেন্তে হ'লে আঙুলিয়াই দিলে মই বহুত ভাল পাম। আৰু মই কৈ আছিলোঁ কিবা আৰু পালোংগে কিবা, নহয়নে বাৰু, মানে খেলি মেলি। গতিকে বন্ধু বান্ধৱীসকল, সেই অজয় ফুকন তেওঁ যিখিনি কথা কৈছিলে, আৰু এসময়ত তেওঁ জুবিন গাৰ্গৰ ওচৰৰ পৰা কিয় ওলাই আহিছিল, কি কথা, সেইখিনি তেওঁ ইমানখিনি কাৰণে, কিন্তু ষড়যন্ত্ৰমূলকভাৱে তেওঁকো উলিয়াই পঠিওৱা হৈছিলে, যি নেকি ঋতু কলিতাই কৈছিলে, ঋতু কলিতাৰ লগতো হৈছিলে। আৰু তাৰ পিছততো আৰু বহুত আৰু আছিলে, আমাৰ শতাব্দী বৰা কলিৰ লগতো কি হৈছিলে আপোনালোকে গম পায় নহয়। গতিকে এনেকুৱা কাহিনী আৰু বহুত আছে, কিছু লোকে কয় যেনিবা, কিছু লোকে নকয়, কিন্তু শতাব্দী বৰাই একদম ফটাফট কৈ দিছিলে, হয় নে নহয়। গতিকে তেনেকুৱা মানুহৰ কাৰণে আহে বিপদ। যিয়ে নহওক, এতিয়া আপোনালোকক কি সুন্দৰভাৱে অজয় ফুকনে কৈছে, আৰু আপোনালোকেও লক্ষ্য কৰিব লাগিব, যোনে জুবিন গাৰ্গৰ হৈ লাগি আছে, একে অন্তৰৰ পৰা যিসকল লাগি আছে, তেওঁলোকৰ লগত সকলো জনসাধাৰণ থাকিবই। আৰু যিসকল জুবিন প্ৰকৃত জুবিন প্ৰকৃত প্ৰেমী, তেওঁলোকো সেই অজয় ফুকনৰ লগত থাকিব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে বন্ধু বান্ধৱীসকল, কি সুন্দৰ অনুষ্ঠান। আৰু তেওঁ কিছু কথা প্ৰথমতে আপোনালোকক অকণমান ক্লিপ এটা দেখাই ল'ম, তেওঁ জুবিন গাৰ্গৰ হৈ কেনেকৈ স্মৰণ কৰি কেনেকৈ তেওঁ অনুষ্ঠানটো আৰম্ভণি কৰে, আৰু তাৰ পিছতে তেওঁ এটি চমু সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালোঁ। আমি যদি প্ৰাৰ্থনা হিচাপে গাওঁ, জয় জুবিন দা, জুবিন দা প্ৰতিধ্বনি সকলোতে বাজি থাকিব। আমি নামৰ আকাৰত যদি গাওঁ তেনেকৈও হ'ব, গীতৰ আকাৰত গাওঁ তেনেকৈও হ'ব। গতিকে জুবিন গাৰ্গেই এটি গান আছিল, জুবিন গাৰ্গে আছিল এটি সুৰ, জুবিন গাৰ্গে আছিল এক অসমীয়া জাতিৰ সত্তা, জুবিন গাৰ্গেই আছিল অসমৰ সংগীত জগত, অসমৰ ছবি জগত, চলচ্চিত্ৰ উদ্যোগ, প্ৰতিটো দিশত জুবিন গাৰ্গে অসমখনক বিশ্ব দৰবাৰত জীয়াই থাকোঁতে সৰ্বস্ব উজাই দি গ'ল। আৰু মৃত্যুৰ পিছতো গোটেই বিশ্বত 140খন কাণ্ট্ৰিত জুবিন গাৰ্গে জনাই থৈ গ'ল অসম কি, সকলো অসমৰ ৰাইজক উৎসৰ্গা কৰি থৈ গ'ল। সেইকাৰণে আমি সদায় সেইগৰাকী শিল্পীক আমি সদায় মনত ৰাখিব লাগিব। আৰু আজি এইখন মঞ্চত আমি সকলোৱে এনেদৰে অকণমান জুবিন দাক সোঁৱৰিলোঁ। আপোনালোকৰ কাৰণে এটা সাঁচৰ কৰিব লাগে, সকলোৰে কাৰণে। ধন্যবাদ। জয় অসম, জয় জুবিন দা, জয় মটক জনগোষ্ঠী জয়, জয় মটক জনগোষ্ঠী জয়, জয় মটক জনগোষ্ঠী জয়। দাদা, পোনপ্ৰথমতে আপোনাৰ ওচৰত আহিছো। জুবিন গাৰ্গৰ ন্যায় যিটো প্ৰক্ৰিয়া চলি আছে, যোৱা কিছুদিন আগত যিটো 6 নম্বৰ শুনানি সেইটোও হৈ গ'ল,
আপোনালোকৰ ফালৰ পৰা আপোনালোক কিমান সুখী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক লৈ? সুখী আৰু দুখী এই কথাটো মানে পোনছাতেই কোৱাটো বা উনুকিয়াই দিয়াটো বৰ এটা সহজ নহয়। কাৰণ কিয় ক'ৰবাত আমি সুখী, ক'ৰবাত আমি দুখী। সেইকাৰণে ডাইৰেক্ট আমি সুখী বুলি ক'ব নোৱাৰোঁ, আমি দুখী বুলি ক'ব নোৱাৰোঁ। কিন্তু ন্যায় প্ৰক্ৰিয়াটো যি ধৰণে চলি আছে বা আজি তাৰিখলৈকে অপৰাধীয়ে আইনৰ কোনো সুৰুঙাৰে তেওঁলোকে জামিন লাভ কৰা নাই বা তেওঁলোকে মুকলি আকাশৰ তললৈ আহিব পৰা নাই। আজি 4 মাহ হৈ গ'ল। অপৰাধীক যি শাস্তি আচলতে বিহিব লাগে সেই শাস্তি মোৰ মতে পাই আছে। আৰু যিদিনাখনেই তেওঁলোকে জুবিনদাৰ হত্যাকাৰী হিচাপে আদালতে ৰায়দান প্ৰদান কৰিব, তাৰপিছত তেওঁলোকৰ যিটো দৃষ্টান্তমূলক যিটো শাস্তি বুলি কয় বা যিটো কঠোৰতম পৰা কঠোৰতম শাস্তি আমি বিচাৰিছোঁ, আমি দাবী কৰিছোঁ, তো সেয়া হ'ব। কিন্তু এতিয়া গোটেই প্ৰক্ৰিয়াটোৰ কথা এটা কথাই ক'ব লাগিব যে আৰম্ভণিৰ পৰা এতিয়ালৈকে আমি যিখিনি দাবী জনাই আছিলোঁ যে মূল কালপ্ৰিট এই কেইগৰাকী, যিকেইগৰাকীয়ে জুবিন গাৰ্গৰ লগত ইয়াৰ পৰা গৈছিল বা জুবিন গাৰ্গক ইয়াৰ পৰা যিসকলে লৈ গৈছিল, আমন্ত্ৰণ জনাইছিল, যে তেওঁলোকেই জুবিনদাৰ মৃত্যুত দায়ী আৰু তেওঁলোকেই গোটেই ষড়যন্ত্ৰটো কৰিছে। আমি স্পষ্টকৈ কৈছিলোঁ আৰু সেইখিনি কথা দাবী জনাই আমি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। আৰু তাৰপিছত কিন্তু আমি দেখিলোঁ যে সেইসকলক কৰায়ত্ব কৰিলে, আজি জেল হাজতত প্ৰেৰণ কৰিলে। যিটো হিচাপত বনাই থকা হৈছে বা সজাই পৰাই তোলা হৈছে, কিন্তু সেই সময়তে যি জুবিন গাৰ্গৰ যিখিনি জিৰণি লোৱা ঠাই আছিলে যোৱা কেইদিনমান আগতে সেইখিনি ঠাই কমপ্লিটলি আপোনাৰ ভাঙি দিয়া হৈছে সম্পূৰ্ণৰূপে। লণ্ডভণ্ড কৰি পেলাইছে, গামোচাবিলাক কাটি পেলাই দিয়া হৈছে। কি ভাবে আপুনি যে কোনোবাখিনিত চৰকাৰ হওক বা জুবিন গাৰ্গৰ ফেন ক্লাবৰ লগত হওক বা ইয়াৰ লগত জড়িত ব্যক্তিসকলে আচলতে সেইখিনি ঠাই স্মৃতিভাৱে আপোনাৰ ৰখাত ব্যৰ্থ হোৱা বুলি আপুনি ভাবে বা নে কাৰোবাৰ ৰাজনৈতিক চক্ৰান্তত পৰি আপোনাৰ ঠাই কি মানে ভাকিয়া বুলি ইয়াক ভাবে? সেইটো কেতিয়া হ'ব নোৱাৰে। কাৰণ কি জুবিন গাৰ্গক যিখিনি ঠাই প্ৰদান কৰিছে বা যিখিনি ঠাইত আছে সেই ঠাইখিনিৰ ভিতৰত আৰু কোনেও আচলতে তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে। কোনোবা দুষ্কৃতিকাৰী থাকিব পাৰে, কোনোবাই হয়তো মানে খুব মানে কি আৰু তৰল মানসিকতাৰ লোক থাকে, তেনেকুৱাই ভাল মানুহেতো কেতিয়াও এনেকুৱা কাম নকৰে। আৰু য'ত জুবিনদাই জিৰণি লৈছিলে, মই আশা কৰোঁ এইটো এটা মানে তদন্ত হ'ব বা ইয়াত পুলিচ প্ৰশাসন আছে, তেওঁলোকে চাব। আৰু আপুনি জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ লগত জড়িত, এই যিটো আপোনালোকৰ দল বা সংগঠন নতুনকৈ গঠিত হৈ দিছে, এইখিনিৰ কাম কি হ'ব? মূলত কাম কি বা কি আপোনাৰ মানে পাৰ্চপেক্টিভ হৈ এই আপোনাৰ সংগঠনটো গঢ়ি উঠিছে, অলপ ক'ব নেকি? ফেন ক্লাবটো বৰ্তমান সময়ত এই ফেন ক্লাবটোক লৈ মই সন্তুষ্ট নহয়। আৰু জুবিনদাৰ গোটেই মৃত্যু হোৱাৰ পিছৰ পৰা গোটেই প্ৰক্ৰিয়াটোত ফেন ক্লাবৰ যিখিনি ভূমিকা হ'ব লাগিছিলে সেইখিনি নহ'ল, কিন্তু জুবিন অনুৰাগী হ'ল। আৰু জুবিন অনুৰাগীয়ে জুবিনদাক ভাল পোৱা প্ৰতিজন, তাতে একদম মই IAS অফিচাৰজনৰ পৰা মই চৰকাৰী কোনোবা বিষয়াৰ পৰা পুলিচ অফিচাৰৰ পৰা একদম ৰিক্সাৱালা ঠেলাৱালাজনলৈকে মই জুবিন অনুৰাগী সকলোকে একাকাৰ কৰিছোঁ। সেই অনুৰাগীৰ কিন্তু ভূমিকা মন কৰিবলগীয়া। আৰু সেইকাৰণেই জুবিন ফেন ক্লাবৰ আচলতে বিকল্প বুলিয়েই ভাবিব পাৰে বা বিকল্প বুলি নহয়, যে কিন্তু এনেকুৱা এখন মঞ্চ লাগে যিখন মঞ্চই নিস্বাৰ্থভাৱে জুবিনদাৰ যিটো শকতি, জুবিনদাৰ যিটো শক্তি, জুবিনদাৰ যিবিলাক আশা, জুবিনদাৰ যিবিলাক সপোন, জুবিনদাৰ যিটো সত্তা, জুবিনদাৰ যি সৃষ্টিৰাজি, জুবিনদাৰ গোটেই প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক আৰু উচিত সময়ত উচিত ধৰণে মাত মাতিব পাৰে মুক্তভাৱে, কোনো এখন চাৰিসীমা বেৰৰ মাজত নহয়। এতিয়া ফেন ক্লাবটো আমাৰ চাৰিসীমা বেৰৰ মাজত থাকিব লগা কিছুমান মানে সংবিধানত আমি তেনেকৈ বনাই থোৱা আছিল আৰু তাতে মানে বাউণ্ডেৰী এটা আছিলে। কিন্তু এই জুবিন অনুৰাগী মঞ্চত তেনেকুৱা ধৰণৰ কোনো বাউণ্ডেৰী নাই। ফেন ক্লাবটো থাকিব, সেই ফেন ক্লাবটোকো আমি পুনৰ উজ্জীৱিত কৰিম। আমি সমিতি সাল সলনি কৰি আগৰ পুৰণা গোটেই ফেন ক্লাবত থকা যিসকল লোক সকলোৱে আকৌ আহিম বুলি কৈছে, আৰু আমি এনেকৈ আলাপ আলোচনা কৰি আৰু পুনৰ শক্তিশালী ৰূপত ফেন ক্লাবটো থাকিব। সেইটো যিহেতু জুবিনদাৰ থাকোঁতেই জুবিনদাৰ মানে এটা সপোনৰ একদম মানে এটা হেৰি আছিল, শকতি দল আছিলে, ছ'চিয়েলিষ্ট আৰ্মি বুলি তেওঁ কৈছিলে, সেইটো আমি ৰাখিমেই। সেইটো যিহেতু ৰেজিষ্টাৰ্ড হয় এটা। কিন্তু আমি এতিয়া বাকী কিছুমান কাম কাজ কৰিবৰ কাৰণে, আৰু য'ত জুবিন ফেন ক্লাব বুলি ক'লে তাতে
এটা পৰ্যায়লৈকে থাকে যে জুবিন মানে সৰু সুৰা কিছুমান ল'ৰা বা মানে খুব বেছি হেৰি নাথাকে। এতিয়া জুবিন অনুৰাগী বুলি ক'লে ইয়াতে জুবিনদাৰ প্ৰতিগৰাকী অনুৰাগী হ'ব পাৰে, কাৰণ কিয় আজি সাংবাদিকজনো অনুৰাগী হ'ব পাৰে বা সাহিত্যিকজনো অনুৰাগী হ'ব পাৰে। সেইকাৰণে এই অনুৰাগী মঞ্চখন তৈয়াৰ কৰিছোঁ। ইয়াত ৰাজনৈতিক অৰাজনৈতিক বুলি কোনো কথা নাই, প্ৰতিটো দল সংগঠনৰ মানুহ ইয়াত থাকিব পাৰে আৰু প্ৰতিজনেই অসমৰ প্ৰতিজন লোকেই জুবিনদাক ভাল পোৱা প্ৰত্যেকেই ইয়াৰ সদস্য আৰু অনুৰাগীসকলেও সদস্য। কিন্তু আমি খালি যে এটা প্ৰক্ৰিয়াৰে আমি আৰম্ভ কৰি আমি আগবঢ়াই দিব খুজিছোঁ, আৰু য'ত এইখন মঞ্চত আমি জুবিনদাৰ লগত একেলগে কাম কৰা, জুবিনদাৰ মানে লগত সদায় থকা খগেন গগৈ ডাঙৰীয়া, মানস ৰবীন ককাইদেউ, যতীন বৰা ডাঙৰীয়া, বিমান বৰুৱা, আমি অনুপম শইকীয়া, ভদ্ৰকান্ত দাস, ৰাজা দা, আমি সকলোকে উপদেষ্টা ৰাখিছোঁ। মুখ্য পৃষ্ঠপোষক হিচাপে আমি এই গোটেই প্ৰক্ৰিয়াটোত আমি ভাল ভাল মানুহ ৰাখিছোঁ। নৱনীল বৰুৱা ডাঙৰীয়া, তেখেতেও জুবিনদাৰ লগত আমাৰ ফেন ক্লাবটোতো আছিলে, সহায় কৰিছিলে। তেনেকৈ যিমানখিনি মানুহ গোটেই অসমৰ ভাল ভাল মানুহখিনিক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা এনেকুৱা ধৰণৰ আমি ইয়াতে গোটেই সন্নিৱিষ্ট কৰিছোঁ। সকলোৰে একক প্ৰচেষ্টাত আৰু একত্ৰিত হৈ এই জুবিন অনুৰাগী মঞ্চখন তৈয়াৰ কৰা হৈছে, আৰু আগন্তুক দিনত জুবিনদাৰ গোটেই সত্তাটোক আগুৱাই লৈ যোৱা আৰু গোটেই অসমত এটাই প্ৰতিধ্বনি সৃষ্টি কৰা, জয় জুবিনদা জয় জুবিনদা, অসম অসমীয়া থকালৈকে যাতে এই প্ৰতিধ্বনি বা জুবিন গাৰ্গৰ জয়গান গোৱা যায়, সেইখিনিয়ে মূল উদ্দেশ্য, মূল মন্ত্ৰ আৰু লক্ষ্য। মা ষ্টুডিঅ'ৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব জুবিন গাৰ্গক লৈ কিবা আপুনি পৰিকল্পনা কৰিছেনে? আমি আশা কৰিছোঁ যাতে এখন গুৱাহাটীত জুবিন অনুৰাগী মঞ্চৰ তৰফৰ পৰা আমি বা চৰকাৰৰ সহায় লৈ আমি এখন স্মৃতি উদ্যান যাতে আমি কৰিব পাৰোঁ তেনেকুৱা। আৰু গীতৰ ক্ষেত্ৰত আমি এটা ভাবিছোঁ যে সদৌ অসম ভিত্তিত জুবিনদাৰ গীতৰ আধাৰত এটা কম্পিটিশ্যন হ'ব, আৰু সেই কম্পিটিশ্যনটো আমি সোনকালে কৰি আছোঁ, আৰু প্ৰশিক্ষণো আমি দিম। তাৰপিছতে তাৰ পৰাই আমি নিৰ্বাচন কৰিম অসম কণ্ঠ, আৰু জুবিনদাৰ নামেৰে অসম কণ্ঠ হিচাপে শ্ৰেষ্ঠগৰাকী তেওঁ হ'ব, পুৰস্কৃত কৰা হ'ব, বিভিন্ন সা সুবিধা দিয়া হ'ব, আৰু আটাইতকৈ ডাঙৰ সন্মানটো যিটো অসম কণ্ঠ, সেই সন্মানটো লাভ কৰিব। এনেকুৱা এটা প্লেনিং কৰি আছোঁ, আৰু তাত মা ষ্টুডিঅ'ৰ সহযোগিতা থাকিব। আৰু নতুন নতুন প্ৰজন্মক আমাৰ ইয়াতে আমি ষ্টুডিঅ'তে সদায় এটা প্লেটফৰ্ম দিওঁৱেই, আগুৱাই লৈ যাম। সকলোৱে ইয়াতে গীত গোৱা হয়, আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত আছে, চিনেমাৰ গান আছে, আৰু আগন্তুক দিনত কৰি যাম। আৰু আমি এটা শেহতীয়া আমি একেবাৰে আমাৰ এটা পৰিকল্পনা যে মায়াবিনী গীতটোক আমি চিম্ফনি কৰিম, এটা বিশাল ৰূপত আমি কৰি আছোঁ। ভায়লিনৰ পৰা আদি কৰি বহুত ইনষ্ট্ৰুমেণ্ট, একদম মানে গ্ৰুপ ভইচ এনেকুৱা ধৰণৰ অলপ বেলেগ ধৰণৰ কৰি সেইটো যিহেতু এতিয়া মায়াবিনী এটা গীত নহয়, এটা প্ৰাৰ্থনা হৈ গ'ল, সেইকাৰণে সেই গীতটোকো অলপ বেলেগ ধৰণে অলপ উপস্থাপন কৰি যাতে গোটেই পৃথিৱীতেই মানে গীতটো মানুহে শুনিব সুবিধা হয়, তেনেকুৱাকৈ আমি কৰিম বুলি ভাবিছোঁ। আৰু অলপ তাত এক্সপেৰিমেণ্ট কৰা যাব, কিন্তু যিটো অৰিজিনেলটোক সদায় মানে প্ৰাধান্য ৰাখি কৰা যাব। তো এনেকুৱা ধৰণে মা ষ্টুডিঅ' পৰিকল্পনা আছে, মোৰ পৰিকল্পনা আছে, জুবিন অনুৰাগীৰ পৰিকল্পনা। দেখিলে নিশ্চয় তেওঁ সম্পূৰ্ণ মানে একে খোলা খুলিকৈ কথাখিনি কৈ দিছে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। ভিডিঅ'টো চমুৱাবলৈ চাইছোঁ, আৰু আপোনালোকক কৈছোঁৱেই মই চব্জি বনাই আছোঁ। গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।